Hello everyone, মোৰ নতুন এটি ব্লগলৈ স্বাগতম জনাইছো। মোৰ হৰুকে কিচেন গাৰ্ডেন এখন আছে, ছাতৰ ওপৰতে কৰিছো। এয়া কি আছে আপোনালোকক দেখুৱাম এতিয়া। ফুলৰ লগতে এয়া শাক-পাচলি আছে, দেখুৱাই আছো আপোনালোকক, চাই থাকিব। এয়া দেখুৱাই আছো, এয়া মধুহুলেং শাক, তাৰ মাজতে এয়া ফুল ফুলি আছে, চাওক কি ধুনীয়া ফুল ফুলি আছে। দেখুৱাই দিছো আপোনালোকক। আৰু এয়া গোল নেমু লাগি আছে, গোল নেমু এয়া চাওক, দেখা পাইছেনে? এয়া গোল নেমু। আৰু এয়া হালধি গছ, কচুৰ গছ, আৰু তিতা ভেকুৰী, এয়া তিতা ভেকুৰী গছ, এয়া ইনচুলিন প্লেণ্ট, তাৰ মাজতে আকৌ এয়া ফুল ফুলি আছে। আৰু এয়া চাইনিজ ৰ'জ হয়, চাইনিজ ৰ'জ। আৰু এয়া সৰু ফুল, কি ফুল হয় বা নাজানো, এয়া নাম নাজানো। এয়া তুলসী গছ, আৰু এইজোপাও হালধি হয়, এয়া হালধি গছ, এয়া তুলসী গছ। তুলসী গছৰ ওপৰতে এয়া কেৰেলা বগাই আছে, তিতা কেৰেলা। গুটি লগা নাই এতিয়ালৈকে, সৰুকৈ গজি আছে, বগাই আছে। আৰু মই দেখুৱাই দিছোঁ আপোনালোকক কি আছে। এয়া মেইন বস্তুটো হ'ল এয়া লাও, পানীলাও লাগি আছে, চাওক পানীলাও। আৰু এনেকুৱাকৈ মানে ভাল হেৰিকৈ কৰা নাই, এয়া মাটি অকণমান তুলি দি এয়া ছাতৰ ওপৰতে এনেকৈ লগাই থৈ দিছোঁ। এয়া এনেকুৱা হ'লেতো কাৰ ভাল নালাগেনো। এয়া চাওকচোন, গুটি লাগি আছে। এয়া আকৌ ড্ৰেগন গছ হয়, ড্ৰেগন ফ্ৰুটৰ গছ হয়। এয়া চাওক কি আছে আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। এয়া ক'লা কচু, এজোপা ৰুই দিছিলোঁ, এজোপাৰ পৰা বহুত হৈ গ'ল। এতিয়া বজাৰৰ পৰা কিনি আনিব নালাগে, এয়া নিজৰ বাৰীতে হৈছে যেতিয়া খাবলৈ পাওঁ আৰু মানে এতিয়া মাজে মাজে খাওঁ। ক'লা কচুৰ ঠাৰি খাব লাগে বোলে, এয়া তেজৰ কাৰণে, হিমগ্ল'বিনৰ কাৰণে ভাল। আৰু এয়া আৰু কেইটামান লাও লাগি আছে, পানীলাও, এয়া চাওক ৰঙালাওৰ দৰে দেখাত, গোল গোল। চাওক ইয়াত এটা লাগি আছে, ইয়াত এটা লাগি আছে, এয়া ওপৰত সৰুকৈ কলি এটা লাগি আছে, 3টামান এতিয়ালৈকে লাগিছে। এয়া আৰু এয়া মাৰচাং পাতবোৰো দেখুৱাই দিছোঁ, ধুনীয়া ধুনীয়া হৈ আছে। সেইদিনা মই অকণমান ছিঙিলোঁ, ইয়াতো আগকেইটা ছিঙি পেলাই থৈ দিছোঁ। এয়া চাওক, আৰু এয়া ৰঙালাওৰ গছজোপা বগাই আহিছে। আৰু ঔটেঙা গছবিলাক চাওকচোন, ইয়াতে নহ'ব, এয়া চাওক ইমান ডাঙৰ ডাঙৰ হৈ গৈছে ঔটেঙা গছ। ঔটেঙা খাই লৈ মানে এই গুটিটো পেলাই দিছিলোঁ, তাতে গজি আছে। এইখিনি জেগাতে আৰু ডাঙৰ গছজোপা ক'ত হ'ব ন। এয়া চাওক, মাটি নাই, তলত হ'লে মাটিত হ'লে ভাল আছিলে। এয়া অকণমান মাটি তুলি দিয়াখিনিতে হৈছে। আৰু এতিয়া ইমান ডাঙৰ গছ হয় ন, এয়া নহ'ব চাগে ইয়াতে। তথাপিতো এতিয়া এয়া ডাঙৰ হ'ব লৈছে, বেলেগ জেগাত ৰুই দিব লাগিছিলে, এতিয়া ৰোৱাও হোৱা নাই। আমাৰ মাটি নাই, মানে তলৰ মাটিখিনি মানে ৰঙা ৰঙা মাটি যে, সেইকাৰণে ভাল নহয়। এই মাটিবোৰত মানে ভাল নহয়, এয়া ইটাৰ নিচিনা। যদি বৰষুণ দিয়ে কোমল হৈ যায়, বৰষুণ নিদিলে আকৌ ইটাৰ নিচিনা, পাথৰৰ নিচিনা টান টান হৈ যায়। সেইকাৰণে তলত ৰুলেও নহয়। এয়া চাওক পানী জমা হৈ এয়া অকণমান হেৰি হৈ আছে, বোকা বোকা টাইপৰ হৈ আছে। এতিয়া চব বস্তুৱে ৰুই থৈ দিছোঁ, চাওক এয়া বিলঙনি পাত, এয়া মিঠা আলু, কচু, আৰু সেইটো চাইডে আকৌ ফুল ফুলি আছে, চাওক এয়া বগাকৈ ফুল ফুলি আছে। কি ফুল বুলি কয় জনাবচোন। এয়া ফুল, ৰাতিপুৱা শুই উঠি এই ফুলবোৰ দেখা পালে খুব ভাল লাগে। বজাৰৰ পৰা সাৰ আনি লগাইছিলোঁ, এয়া বেঙেনাজোপা হেৰি তাৰপৰা সাৰৰ পৰা গজিছিলে চাগে, সাৰত আছিলে চাগে গুটি, সেইকাৰণে এয়া গজি এই পকিলে, খাবই নাপালোঁ। চাওক এয়া আৰু এটা এয়া লাগি আছে, বগা কণীৰ দৰে দেখাত। এয়া চাওক এনেকুৱাকৈ মই শাক পাচলিবোৰ কাটি বাকলিখিনি ইয়াতে পেলাই দিওঁ, মানে এইখিনিতে। এই লাও গছজোপা চাওকচোন, এইয়া শিপাটো, এয়া
দেখুৱাই দিছোঁ আপোনালোকক। এয়া তাতে মই শাক পাচলি যি বাকলি ওলায় সেইখিনি তাতে মানে দি দিওঁ, সাৰ হৈ যায়। আৰু এইখিনিত মচুন্দৰী, এয়া মচুন্দৰী ৰুই থৈ দিছোঁ টাবত। যি আছে দেখালোঁ আপোনালোকক মোৰ বাৰীত, মানে সৰুকৈ কিটচেন গাৰ্ডেনখনত। জেগা নাই ৰুবলৈ, তাতে ফুল, তাতে শাক পাচলি, আৰু এয়া মাটি তুলি দিহে কৰিছোঁ। তাতে যদি এটা দুটা লাগি যদি খাব পাওঁ খুব ভাল লাগে ন। নিজৰ অৰ্গেনিক শাক পাচলি খাবলৈ পাম এতিয়া। বজাৰতো যিমানেই যি নহওক ইউৰিয়া দিয়া থাকে। খুব ভাল লাগিছে। মিষ্টাৰে এয়া ধুনীয়াকৈ চাং পাতি দিলে, চাং পাতি দিয়াৰ কাৰণে ভাল হৈছে বগাবলৈ। ধুনীয়াকৈ মানে বগাই এতিয়া গুটি লাগিব আৰম্ভ কৰিছে। 3টা লাগিছে আৰু সৰু সৰু কলি আছে, সেইবোৰ ওপৰত আছে, দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। ৰঙালাও গছজোপা এতিয়া লাগেনে নালাগে, ছিজনো নহয় চাগে এতিয়া, ৰঙালাও লগাৰ ছিজন নহয় চাগে। এতিয়া বগাই আছে। এয়া আপোনালোকক দেখুৱালোঁ কি আছে মোৰ সৰুকৈ কিটচেন গাৰ্ডেনখনত। আৰু লগাব মন যায়, আৰু নিজৰ শাক পাচলি খাবলৈ পালে, এটা দুটা খাব পালেও হৈ যায় মানে। বিলাহী খেতিও কৰোঁ কেতিয়া এই ছিজনত। বিলাহী খেতি কৰিলেও মানে বিলাহী ধুনীয়াকৈ লাগে। এতিয়া ছিজন নহয়, এতিয়া নাই বিলাহী গছ। সৰু কণ বিলাহী, ডাঙৰ বিলাহী ভাল হয় মানে বিলাহী। এয়াই আপোনালোকক দেখুৱালোঁ। আৰু এটা বস্তু দেখুৱাম আপোনালোকক। এইয়া চাওঁ, কুন্দুলিও মাজে মাজে খাবলৈ পাওঁ। কুন্দুলি এয়া ফুল ফুলি আছে, চাওঁ ফুল ফুলি আছে, এতিয়া লাগিব। এসাঁজ দুসাঁজ কৰি ওলাই থাকে মাজে মাজে। এই গোল নেমুৰ ওপৰতে বগাই গৈছে, ওপৰত বগাই মানে গৈছে, আৰু তাতে লাগে। ওপৰলৈ উঠি ছিঙিব লাগেগৈ, ছিঙাত অলপ অসুবিধা হয়গৈ মানে। য'ত বগাব লাগে তাত বগাই নাযায়, য'ত বগাব নালাগে তাতে বগাই যায় মানে। ওপৰত বগাই আহিছে। এয়াই দেখালোঁ আপোনালোকক আজি। মোৰ ডেইলি ব্লগ হয়। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। ডেইলি ব্লগ।